তম অধ্যায় ছবি মৃগাখান্য কথন বৈক শুনি নাৰদৰ মনে গুণি নৃপবৰ প্ৰাচীন বহিৰ মহাৰাজ পুত্ৰগণে তপ কৰি আহিবেক ঘৰে মোৰ তা সম্বাত সমৰ্পিবু কাজ সাধিবে সকলে কাৰ্য তেবে যাইবে বন মাজ হরি আরাধিবে মন করি নৃপতির বুঝি মন বুলিলন তপোধন শুনা রাজা বোলা সার করি এক যেন হরি পশু হরিণী গণৰ সংগে মৰিলায় মালঞ্চ পখিয়া ভাৰ্য পুত্ৰ সমন্বিতে নানা ক্ৰিয়া কৰি পুৰে তৰংগিত হুয়ায়াতি তৰুণ হৰিণ হিত গাঁৱৰ দৰ্পত ফুৰে প্ৰমদা হৰিণী গণ সংগে কতু পুষ্প ঘ্ৰাণ লৱে কতু আনন্দ কৰে তৃণ জল খায়া মহাৰ তাক মাৰিবাক প্ৰতি হাতে ধনুষৰ ধৰি ভূৰয় পঞ্চম গীত গাই ব্যাধক নজানি সিতু মোৰ মৃত্যু ৰূপ বুলি হিয়া ফুৰে তৰল সদায় অসংখ্যাত মৃগ সংগে সৰসিত মনৰংগে ভ্ৰমৰাৱে গুঞ্জৰে সদায় তাক শুনি হৰিণীৰ আতি অনুৰাগ মন চেকুৰিয়া ফুৰে ঠাই ঠাই আগে মৃগ দ্ৰুত যায়া ব্যাধে পাছে পাছে ধায়া হাতত ধৰিয়া ধনুষৰ নজানি হৰিণ পশু আনন্দ কৰয় সিটো কিঞ্চিতে কো নাহি কৰয় দৰ হৰিণ তৰল মন দহু দিশে ছায়া ঘন হৰিণৰ সংগে কৰে নৃত্য কাহাতোনে দয় মন শুনে গীত সৰ্বক্ষণ মৃত্যু কেনে দেখে কদাচিত ফিৰি জানতে কোপেক পাই মাৰিলে কখৰ যাই হৰিণ পশুৰ লক্ষ্য কৰি দেন্দাৰয় জিভা মেলি হৰিণী গণৰ সংগে বিষ লাগি সিটো গৈ মৰি
আপোনাকো সেই স্থানে দেখি ৰাজা বিদ্যমানে কাল ব্যাধে চাপিয়াই আছয় একেটিলে কতে তোৰ প্ৰাণক নিবেক হৰি সৰ্বে গৰ্ব কৰিবে ক্ষয় অন্তকে কেশত ধৰি আছে পুনু দেহ কৰি কিমতে এৰাইবি তাৰ হাত পুত্ৰত সম্পিপি ৰাজা জানো খায় বুলি চিন্তা কৰি মৰ সমিছাত পুত্ৰত বিশ্বাস কৰি হৰি সেৱা পাছ কৰি তাৰে সে চিন্তিবে সহিত একে তিলকুণ গতি হুৱে হেন নৰপতি তথাপিতো আশা পৃথিৱীত হেন জানি নৃপবৰ হতৰে ভকতি ধৰ দেখিও নেদেখ কালগতি জীবন যৌৱন ধন দেখা হবে অকাৰণ তভু থোৰ থিৰ নহমতি এ ৰাম যি পুত্ৰ তো আশা কৰি আছতই নৰবৰ শিকি তোৰ সাধিবে কৈলান যমদূতে ধৰি তোক যেতিখনে লয়া যায় কমনে ৰাখিব বিদ্যমান হৰি ৰাম ৰাম ৰাম। নৱম অধ্যায় দুলৰী উপদেশ। শুনা সৰ্বজন হৰিৰ কীৰ্তন বিনে ধৰ্ম আৰ আগমনি গম গীতা ভাগৱত শাস্ত্ৰে কহে আকে সাৰ জাতি কুলাচাৰ নিয়ম সংযম যোগে কৰিলে কচাই হৰিৰ কীৰ্তন বিনে আন মতে জানিবা কুশল নাই। হে ৰামে ভাৰত বৰিষ নৰ দেহ পাই বিষয়া কলৱে যাই যেন মহাদিব্য মালায়া চন্দ্ৰন পুৰিক ৰেতাক চাই এ ৰাম ইন্দ্ৰিয় সম্প্ৰন্ন যুগত শৰীৰ পায়া শিল ভাৰত মুখ্য অৰ্থে আন মতে
যত্ন কৰি পৰিমানে সংসাৰত হেন অনুমানী চিন্তা পদ্মপাণি অনাদৰি কৰ্ম আন হৰি ভক্তি এৰি আনবাশ্ৰয় নজানি শাস্ত্ৰ প্ৰমাণ কহে অনিৰুদ্ধে পৰম পতিত মূৰ্খ নাহি জাত পৰে ৰাম কৃষ্ণ হৰি গোবিন্দ বুলিয়া তৰিও হবে তাৰে হৰি ৰাম ৰাম ৰাম। দশম অধ্যায় পদ জীৱনৰ অনিত্যতা। নাৰদ বোধতি উবাসুনা নৰেশ্বৰে এনে বিষয়ত সুখ মানাহ বিস্তৰে যে নথাৰ পত হুয়া থাকে বিষয় পাছে কালে তাক নানা পুষ্প ধৰাও এৰাম নানা কীট ভ্ৰমৰা মনুষ্য আদি কৰি পুষ্পৰ সমন্ত্ৰে থাকে বৃক্ষক সাদৰি কতুকালে থাকি পাছে পুষ্প সৰি যায় সুদা পাত থাকে মাত্ৰ মধু গন্ধ নাই সেই মতে যুৱতীৰ সৱাল কালত পুষ্পহীন বৃক্ষ যেন থাকে সেই মত এৰা ফুলিলে কুসুম যেবে যুৱকাল হয় সকল মনুষ্য তাৰ সুখত ৰময় এৰা পুনৰবাৰ লোক তাক কেহনো সংশয় সেই মতে স্থিৰ যৌৱন যায় ক্ষয় হেন স্থিৰ সংগে বন্দী ভলি নৰপতি পুষ্প মধু গন্ধ সম কাম্য কৰ্ম ৰতি ৰাম নাৰীৰ সংগত মনে অনুৰাগ কৰি তিৰিৰ আলাপ কথা শুনা দৰি এ ৰাম প্ৰমাদত
নাৰীৰ সংগত কাম সাগৰত পৰিলি নৃপতি নাই চেতন গাঁৱত ৰাৱণ কুকুৰে যেন জাম্পে খৰুত্ৰম তেন দিন ৰাত্ৰি আয়ু হৰে পুৰুষৰ পাছত ব্যাধৰ সম অনন্তকে চাপাই নেদেখিয়া তাক বিষয়ৰ সৰলয় যাকে যাকে মাৰে হৰ অনন্তৰ পৰা নেদেখে পুৰুষে যিটো জীৱন্তে মৰা আগৰ পাছৰ লোক মৰৈ সৰ পৰি কাল ব্যাধে মাৰি সৰ নেই দৰ দৰি আপোনাৰ শৰীৰত লগাইলে কবান অৱস্থা সংহৰিয়ানে কৰিয়া সন্ধান তিলে তিলে নেই কামে অৱস্থা সংহৰি তথাপি নেদেখে মোহে বিষয়ত পৰি কোটি কোটি নেই কালে দহক সংহৰি তথাপি নেদেখে কালে বল তক্ষ কৰি যিটো নাম গ্ৰহণ কৰন্ত অতিশয় কাল মৃত্যু দুয়োতৰ তৰিয়া কাম পয় আকৌ জানি নকৰয় শৰীৰ কীৰ্তন সিটো অধমৰ জানা নিষ্ফল জীৱন নাৰদৰ বাণী শুনি বোলে নৰেশ্বৰ তুমি আশী ভৈলা মোৰ শিৰৰ ওপৰ ইনো মহাকৃপা মোক পাপীক কৰিলা মুহুৰেহে কুশলহে তুৱে আশী ভৈলা কি দিয়া পুজিবে মই তোমাৰ চৰণ এই দুই চৰণত পখিলো শৰণ আমাৰ ৰাজ্যত যত পণ্ডিত আছয় এনে ৰূপে শাস্ত্ৰমুত কেহু নকহয় নানা কৰ্ম ধৰ্ম যত তীৰ্থ ব্ৰত দান পুণ্য আদি আনো যজ্ঞ কবাশ্ৰয় তাকে শ্ৰেষ্ঠ বুলি মাত্ৰ কহয় সত ইটো কথা নাহি শুনো কাহাৰো মুখত আকে নেদেখে যিটো
কিশোৰ পণ্ডিত ৰাতি দিন ফুৰে হৰি ভকতি খণ্ডিত এবে মই সবে এৰি পখিলো শৰণ জানি মোক কৃপা কৰা বাপত পোধন আৰবে কথা মই পুষিবাক চাওঁ তোজো চৰণত যেবে অনুগ্ৰহ পাওঁ যিটো দেহ পাপ পুণ্য কৰে ঐতনৰ ইথাৱে থাকয় পৰি সিটো কলে বৰ পৰলোকে পাপ পুণ্যে ভুঞ্জে যে নকৰি লভে সুখ দুখ কোন শৰীৰক ধৰি ৰাজাৰ বচন শুনি নাৰব বোদতি তোমাৰ প্ৰশ্নৰ দিব সিদ্ধান্ত সম্পত্তি যেন দেহ পাপ পুণ্য কৰে ই জন্মত পৰলোকে তেন মতে ভুঞ্জয় সতত যেন মতে নিদাত হয় জাত থাকে তনু স্বপ্নততে নয় দেহ ধৰে পুনু পুনু ইন্দ্ৰিয় যুগত হুয়া বিষয় ভুঞ্জয় সিও তো জানিবা স্বপ্ন শৰীৰৰ নয় সেহি মতে ইটো নৰ শৰীৰৰ মৰাই আহাৰে সমান ৰূপ দুহে আতিশয় এই দেহ স্বৰ্গ নক ভুঞ্জে নৰেশ্বৰ যেন সুখ দুখ স্বপ্ন দেহ পতন্তৰ আৰু এক কথা পুছো গুৰু কৃপা মই তুমি বিনে কোনে মোৰ চেদিবে সংশয় নেদেখি নুশুনি যাক তাকো মনে লয় নানাবিধ স্বপ্ন জানা পুৰুষে দেখয় নানা বিপৰীত আহি হোৱে উপগত ৰাত্ৰিৰ নক্ষত্ৰগণ দেখিয়া দিনত সমুদ্ৰক দেখি পূৰ্ব তাৰ ওপৰত আপোনাৰ শিৰকতে আপুনি সতত হেন বিপৰীতক দেখিয়া কোন গুণী চেদিও সংশয় মোৰ তুমি মহামুনি এ ৰাম নাৰদ বদতি আবে শুনিও কৰায় নিদাৰ দুখত নানা স্বপ্ন দেখয় জাগিয়া থাকন্তে তৈল দিন হিৰৱাতে স্বপ্ন তনে দেখয় আপোনাৰ শিৰকাতে ৰাত্ৰিৰ নক্ষত্ৰগণ দেখিয়া দিনত সমুদ্ৰ দেখয় পৰ্বতৰ ওপৰত তমো গুণে নিদা দুখে হুৱে বিপ্ৰজয়
গুচাইলো তোমাৰ ৰাজা ইও যে সংশয় সুখৰ দুখৰ যত মনে সে কাৰণ মনে সে কৰয় জানা নানা কৰ্মগণ কৰ্মৰ বাসনা মনে নচাৰে সতত সেহি ভোগ ভুঞ্জি ফুৰে নানা শৰীৰত যাৱে অহংকৰ্তা ভাৱ থাকয় জীৱৰ তাৱতে সম্বন্ধ ৰবে স্থূল কলেবৰ জিকালে অৰ্কতা হবে ভজি হৰি পাৱে দেহৰ সম্বন্ধ জীৱে তেবে সে এৰাৱে অমন বুদ্ধি অহংকাৰ বাৰী চুটি হয় ইহাৰ কহিব তত জানিবা নিশ্চয় রামে যেতি ক্ষণে মূর্ছা গয়া থাকই কোন নর হবে লুকাই থাকে যেবে বিষয় জগৰ নিৰ্ভৰ নিদ্ৰাত শুনি থাক যিটো জন নকৰয় ইন্দ্ৰ তেবে বিষয় গ্ৰহণ মৃত্যু অৱস্থাত কতো নপাৰ কালত ৰূপৰ গন্ধ স্পৰ্শ নোহে উপগত বালক কালতো ৰাজা দেখা বিদ্যমান মন অহংকাৰ ইন্দ্ৰই হুৱে তিৰোধান আমাহিতো নাহি যেন চন্দ্ৰৰ মৰণ দ্বিতীয়তনো পূজয় জানা মহাজন নানায় অৱস্থাত মন লুকায়া থাকয় অহংকাৰ প্ৰকাশ নকৰে আতিশয় তথাপিতো সংসাৰ নুগুচে পুৰুষৰ প্ৰকাশে ইন্দ্ৰিয় কাল পাইলে অৱসৰ অনুদিনে তেজ যেন বাহয় চন্দৰ সেহি মতে অহংকাৰ জানিবা জীৱৰ মিছা বিষয়ক সঁচা মানিয়া মনত ভুঞ্জিয়া ফুৰয় ইন্দি অৰয় অভিমত যেন একতান্তি স্বপ্ন দেখি ৰংগ কৰি আখালৰ খোটালি মোদকে আছে ভৰি পৰময়ানন্দে সিটো জাগিয়া নিদাৰ সপোনৰ নিধি কমা নীলাশাৰে সাৰ বাজ গাঁঠি দিয়া দ্বাৰে বান্ধিলন্ত টানি ভাজা কবুলয় উবা শুনিও কল্যাণী এতে কমোদকয় আমি কত কালে খাইব জ্ঞাতি মাতি আনি সবে মোদক বিলাইব
এহি বুলি টান্তি গৈল নগৰ ভিতৰ জ্ঞাতি সকলক গয়া বুলিলাই উত্তৰ কটতি মুণ্ডক কৰি আছো এক ঠাই তোমৰা সবক বান্তি দিবা কৈছায় এহি বুলি তান্তি জ্ঞাতি মাতি আই আনিল মান সৎকাৰ কৰি পট পীৰা দিল পৰিপাতি কৰি তেবে জ্ঞাতি বসুৱাইলা পৰম কৌতুকে গয়া দুৱাৰ মেলিলা গোটা কোমোদক নাই দেখো সদা ঘৰ হেন দেখি তান্তি এৰি লেক থৰ বৰ লাজে নুবয় গয়া তা সম্বাৰ আগে ঠোষ মুখ কৰি বহি আছা মহাভাগে দেখা শুনা মানে তুমি যতে কবিষয় ইহ পৰ লোকে সবে হবে মায়াময় তান্তিৰ মুণ্ডক যেন জাগিলে হৰাই অবিচাৰে কুণ্ডৰ বিচাৰে লীন যায় ৰূপ ৰস গন্ধ স্পৰ্শ শবদ বিশিষ্ট একাদশ ইন্দ্ৰি জানা সেহি নিস্তে নিষ্ট তিনি গুণ সহিতে যে আৰু পঞ্চভূত এহিহে 24 তত্ত্ব জানিবা প্ৰস্তুত অহংকাৰ যুক্ত হুয়া জীৱৰুয়াতি মানে তাহাৰে কে ফল ভুঞ্জি ভমে থানে থা